and good morning to all of you. আশা কৰোঁ সকলোৱে ভালে আছা, নিৰাপদে আছা। So today we are going to discuss the formation of a company. Earlier we have already discussed the various kinds of company. Now we will discuss formation of a company. How a company is formatted. On these topics we are going to discuss. কেনেকৈ এটা কোম্পানী স্থাপন কৰা হয় এই সম্পৰ্কে আমি এতিয়া আলোচনা কৰিম। তো সেই কোম্পানী এটা স্থাপন কৰিবলৈ যাওঁতে গঠন কৰিবলৈ যাওঁতে এই তিনিটা ষ্টেজৰ মাধ্যমেদি যাব লাগে। ए कंपनी जनरली फॉर्मेटेड थ्रू दिस 3 प्रोसेस। तो पहला जो प्रोसेस है वो है प्रमोशन, प्रवर्तन। प्रवर्तन काक कय याते कोৱা হৈছে द पर्सन हु जनरली मेटेरियलाइज द concept of idea how to start a business and where from they will collect the finance and where they will start the business. That person is generally called promoter. प्रवर्तक। যিসকল ব্যক্তিয়ে কোম্পানী আইনৰ অধীনত 2013 চনৰ কোম্পানী আইনৰ 3 নং ধাৰাৰ অধীনত কেনেকৈ কোম্পানী ব্যৱসায় এটা আৰম্ভ কৰিব পাৰি তাৰ যিটো ধাৰণা আইডিয়া লৈ ফেলে কোম্পানী আৰম্ভ কৰাৰ কাৰণে যিসকল ব্যক্তি আগবঢ়াই আহে সেইবিলাক ব্যক্তি কোৱা হয় প্ৰমোটাৰ, প্ৰৱৰ্তক। আৰু সেই গোটেই প্ৰক্ৰিয়াটো কোৱা হয় প্ৰমোশ্যন অৰ্থাৎ প্ৰৱৰ্তন। এতিয়া 2013 চনৰ কোম্পানী আইনৰ 3 নং ধাৰাত কোৱা হৈছে যে কোম্পানী বিশেষ উদ্দেশ্য আগলৈ কিছু ব্যক্তি কোম্পানীৰ স্মাৰকলিপিত মেমৰেণ্ডাম অফ এছ'চিয়েশ্যন স্বাক্ষৰ কৰা ব্যক্তিসকলে সেই ব্যক্তিসকলৰ ভিতৰত যদি পাব্লিক কোম্পানী হয় তেনেহ'লে কমেও 7 জন ব্যক্তি সহি কৰিব লাগিব, আৰু যদি প্ৰাইভেট কোম্পানী হয় কমেও 2 জন ব্যক্তি সহি কৰিব লাগিব। তেতিয়া সহি কৰি উঠি এই 7 জন আৰু 2 জন বা এজনীয়া কোম্পানী যদি হয় এজন ব্যক্তি সহি কৰিব লাগিব। তেতিয়া এই তিনিটা ষ্টেজত প্ৰাইভেট কোম্পানীৰ ক্ষেত্ৰত পাব্লিক কোম্পানী আৰু এজনীয়া কোম্পানী, যদি পাব্লিক কোম্পানী হয় কমেও 7 জন ব্যক্তি, প্ৰাইভেট হলে কমেও 2 জন ব্যক্তি, আৰু যদি ওয়ান ম্যান কোম্পানী হয় তেনেহ'লে এজন ব্যক্তি স্মাৰকলিপিত স্বাক্ষৰ কৰিব লাগিব। এই তিনি ধৰণৰ কোম্পানীত একেজন ব্যক্তি স্বাক্ষৰ কৰি উঠি তেওঁলোকে কোম্পানীটো প্ৰৱৰ্তন কৰাৰ কাৰণে, কোম্পানীটো আৰম্ভ কৰাৰ কাৰণে তেওঁলোকে কোম্পানী পঞ্জীয়কৰ ওচৰত আবেদন জনাব। তাত কোৱা হৈছে যে 2013 চনৰ কোম্পানী আইনৰ 7 নম্বৰ ধাৰাত কোৱা হৈছে যে কোম্পানী পঞ্জীয়নৰ বাবে কিছু কাৰ্যপ্ৰণালী উল্লেখ কৰিব লাগে, কিছু নিয়মাৱলী তেওঁলোকে মানি চলিব লাগে। সেইকেইটাৰ ভিতৰত হৈছে মই এতিয়া প্ৰথমতে আলোচনা কৰিব লৈছোঁ 1 নম্বৰ, এই তিনি ধৰণৰ কোম্পানী, পাব্লিক কোম্পানী হ'লে 7 জন, প্ৰাইভেট কোম্পানী হ'লে 2 জন, ওয়ান ম্যান কোম্পানী হ'লে 1 জন। এইকেইজন ব্যক্তি কোম্পানীৰ স্মাৰকলিপিত স্বাক্ষৰ কৰিব লাগিব। স্বাক্ষৰ কৰি কোম্পানী পঞ্জীয়কৰ ওচৰত দাখিল কৰিব লাগিব। এতিয়া দাখিল কৰাৰ সময়ত তেওঁলোকে কিছু চৰ্ত বা দফা মানি চলিব লাগিব। সেইকেইটাৰ হৈছে প্ৰথমটো হৈছে যে কোম্পানীটো কোন ষ্টেটত ৰেজিষ্টাৰ হ'ব, অৰ্থাৎ কোনখন ৰাজ্যত তেওঁলোকে কোম্পানীৰ অফিচটো স্থাপন কৰিব বিচাৰিছে। সেইটো কোৱা হৈছে যে কোম্পানীৰ পঞ্জীয়ন কাৰ্যালয় যিজন পঞ্জীয়কৰ অধিকাৰ এলেকাত স্থাপন কৰিবলৈ তেওঁলোকে বিচাৰিছে তাৰ ওচৰত কোম্পানীটোৰ পঞ্জীয়নৰ বাবে কিছু দলিল তথা তথ্য দাখিল কৰিব লাগিব। কি কি দলিল? যে তাত সেই স্মাৰকলিপিত মেমৰেণ্ডাম অফ এছ'চিয়েশ্যন বুলি যিটো কোৱা হয়, মেমৰেণ্ডাম অফ এছ'চিয়েশ্যন, সেই মেমৰেণ্ডাম অফ এছ'চিয়েশ্যনত উপযুক্তভাৱে স্বাক্ষৰ কৰি কোম্পানীৰ স্মাৰকলিপি আৰু আভ্যন্তৰীণ নিয়মাৱলী উল্লেখ কৰিব লাগিব। তেওঁলোকে কি কি দাখিল কৰিব লাগিব? মেমৰেণ্ডাম অফ এছ'চিয়েশ্যন আৰু
আৰ্টিকল অফ এছ'চিয়েশ্যন দাখিল কৰিব লাগিব। কোনে দাখিল কৰিব? যে প্ৰাইভেট কোম্পানী হ'লে 2জন আৰু পাব্লিক কোম্পানী হ'লে মিনিমাম 7জন আৰু এজনীয়া কোম্পানী হ'লে এজন ব্যক্তি তেওঁলোকে কি কৰিব লাগিব? স্মাৰক লিপি আৰু অন্তৰ্লিপি সেই দুটাত স্বাক্ষৰ কৰিব লাগিব। সেই দলিল পঞ্জীয়কৰ ওচৰত দাখিল কৰিব লাগিব। লগতে নিৰ্দিষ্ট প্ৰপত্ৰত আইনৰ অধীনত প্ৰয়োজনীয়তাসমূহ মানি চলিব বুলি তেওঁলোকে এখন ঘোষণাপত্ৰ দাখিল কৰিব লাগিব। প্ৰতিজন স্মাৰকলিপি স্বাক্ষৰ কৰাৰ প্ৰথমজন সঞ্চালকৰ পৰা একোখনকৈ শপতনামা তেওঁলোকে দাখিল কৰিব লাগিব। স্থাপিত হোৱা পঞ্জীয়ন কাৰ্যালয়ৰ যোগাযোগৰ ঠিকনা, স্মাৰকলিপিৰ প্ৰতিজন স্বাক্ষৰকাৰীৰ সবিশেষ বিৱৰণ, আভ্যন্তৰীণ নিয়মাৱলীত উল্লেখ কৰা কোম্পানীৰ প্ৰথম সঞ্চালকজনৰ সবিশেষ বিৱৰণ, প্ৰথম সঞ্চালক হিচাপে আভ্যন্তৰীণ নিয়মাৱলীত উল্লেখ কৰা ব্যক্তিজনৰ স্বাৰ্থৰ বিৱৰণ, এই গোটেইখিনি কথা উল্লেখ কৰিব লাগিব। অৰ্থাৎ এই গোটেইখিনি তথ্য তেওঁলোকে দাখিল কৰিব লাগিব কোম্পানীৰ পঞ্জীয়কৰ ওচৰত। ROC যাক বুলি কোৱা হয়, ৰেজিষ্টাৰ অফ কোম্পানী, ROC অৰ্থাৎ ৰেজিষ্টাৰ অফ কোম্পানীৰ ওচৰত এই গোটেইখিনি তথ্য দাখিল কৰিব লাগিব। তো আফটাৰ ভেৰিফিকেশ্যন অল দিছ ডকুমেণ্টছ, ইফ দ্য ROC satisfied, then he will issue ইনকৰ্পৰেশ্যন অফ চাৰ্টিফিকেট, নিবন্ধনৰ প্ৰমাণপত্ৰ দাখিল তেওঁলোকে বিলি কৰিব সেই কোম্পানী। এতিয়া গোটেইখিনি দলিল চোৱাৰ পিছত যেতিয়া ROC সন্তুষ্ট হ'ব, তেতিয়া কোম্পানীটোৰ নামত ইনকৰ্পৰেশ্যন চাৰ্টিফিকেট অৰ্থাৎ নিবন্ধনৰ প্ৰমাণপত্ৰ বিলি কৰে। তো নিবন্ধনৰ প্ৰমাণপত্ৰ বিলি কৰাৰ পিছত সাধাৰণতে প্ৰাইভেট কোম্পানী যিবিলাক থাকে, প্ৰাইভেট কোম্পানী তো এই ইনকৰ্পৰেশ্যন চাৰ্টিফিকেট যিটো কোৱা হয়, ইনকৰ্পৰেশ্যন চাৰ্টিফিকেট নিবন্ধনৰ প্ৰমাণপত্ৰ যেতিয়া কোম্পানীৰ ROC অৰ্থাৎ ৰেজিষ্টাৰ অফ কোম্পানী যেতিয়া বিলি কৰিব সেই কোম্পানী, তেতিয়া প্ৰাইভেট কোম্পানীয়ে লগে লগে সেই ব্যৱসায় প্ৰতিষ্ঠানৰ কাম কাজ আৰম্ভ কৰিব পাৰে। 2 নম্বৰ, পাব্লিক কোম্পানী। পাব্লিক কোম্পানীসমূহে নিবন্ধনৰ প্ৰমাণপত্ৰ পোৱাৰ পিছত নিজৰ কাম কাজ আৰম্ভ কৰিব নোৱাৰে। তাৰ কাৰণে তেওঁলোকে কি পাব লাগিব? কমেন্সমেণ্ট অফ বিজনেছ চাৰ্টিফিকেট অৰ্থাৎ ব্যৱসায় আৰম্ভ কৰাৰ প্ৰমাণপত্ৰ পোৱাৰ পিছতহে পাব্লিক কোম্পানী অৰ্থাৎ ৰাজহুৱা কোম্পানীবিলাকে নিজৰ কাম কাজ আৰম্ভ কৰিব পাৰে। এই কণ্ডিশ্যনটো চৰ্তটো আছিল 2013 চনৰ আগলৈকে। 2013 চনৰ কোম্পানী আইনত কোৱা হৈছে, 2013 চনৰ কোম্পানী আইনত কোৱা হৈছে যে ইচ এণ্ড এভৰি কোম্পানী আফটাৰ গেটিং দ্য ইনকৰ্পৰেশ্যন অফ চাৰ্টিফিকেট দে উইল ষ্টাৰ্ট দেয়াৰ বিজনেছ এক্টিভিটিজ। যে প্ৰতিটো কোম্পানীয়ে ইনকৰ্পৰেশ্যন চাৰ্টিফিকেট পোৱাৰ পিছত নিজৰ কাম কাজ আৰম্ভ কৰিব পাৰে। অৰ্থাৎ বৰ্তমান আজিৰ তাৰিখত পাব্লিক কোম্পানীবিলাকেও ইনকৰ্পৰেশ্যন চাৰ্টিফিকেট পোৱাৰ পিছতে তেওঁলোকে কমেন্সমেণ্ট অফ বিজনেছ চাৰ্টিফিকেটৰ কাৰণে অপেক্ষা কৰিব নালাগে। এতিয়া ইনকৰ্পৰেশ্যন অফ বিজনেছ চাৰ্টিফিকেট পোৱাৰ পিছতে প্ৰাইভেট কোম্পানীয়ে হওক বা পাব্লিক কোম্পানীয়ে হওক নিজৰ কাম কাজ আৰম্ভ কৰিব পাৰে। তো এইখিনিলৈকে আছিলে ইনকৰ্পৰেশ্যন। এতিয়া আমি আলোচনা কৰিম যে এই যে যিসকল ব্যক্তি অৰ্থাৎ প্ৰমোটাৰ ব্যৱসায়টো আৰম্ভ কৰাৰ কাৰণে প্ৰথমতে তেওঁলোকে ধাৰণা কৰি লয় ক'ত ব্যৱসায় আৰম্ভ কৰিব, কেনেকৈ আৰম্ভ কৰিব, বিত্ত ক'ৰ পৰা সংগ্ৰহ কৰিব, কি ধৰণৰ ব্যৱসায় কৰিব, মাৰ্কেটিং কেনেকৈ কৰা হ'ব, কোন শ্ৰেণীৰ গ্ৰাহক হ'ব, কোন এলেকাত বা কোন এৰিয়াত তেওঁলোকে মাৰ্কেটিং কৰিব, গোটেইখিনি আইডিয়া যিবিলাকে মেটেৰিয়েলাইজ কৰে, কনচিভ কৰে, আইডিয়াখিনি তেওঁলোকে গ্ৰহণ কৰে, সেই ব্যক্তিসকলক আমি কি বুলি কৈছোঁ? প্ৰমোটাৰ। এতিয়া সেই প্ৰমোটাৰবিলাকে কি কৰিব লাগে? মেমৰেণ্ডাম অফ এছ'চিয়েশ্যন এণ্ড আৰ্টিকল অফ এছ'চিয়েশ্যনত স্বাক্ষৰ কৰিব লাগে। সেই স্বাক্ষৰ কৰা ব্যক্তিসকল একচুৱেলি মেমৰেণ্ডাম অফ এছ'চিয়েশ্যন আৰু আৰ্টিকল অফ এছ'চিয়েশ্যনৰ কি বস্তু, কেনেকুৱা ধৰণৰ, তাত কি উল্লেখ কৰা থাকে, এই সম্পৰ্কে এতিয়া আমি আলোচনা কৰিম। প্ৰথমে আমি আলোচনা কৰিম মেমৰেণ্ডাম অফ এছ'চিয়েশ্যন। মেমৰেণ্ডাম তো চোৱা, মেমৰেণ্ডাম অফ
এসোসিয়েশন, মেমোরেন্ডাম অফ এসোসিয়েশন, মেমোরেন্ডাম অফ এসোসিয়েশন, স্মাৰকলিপি যেটো কোৱা হয়। এতিয়া স্মাৰকলিপি কাক কয় এই সম্পৰ্কে আমি স্মাৰকলিপি আৰু এটা আছে আমাৰ আৰ্টিকল অফ এছ'চিয়েশ্যন, যাক আমি অন্তৰ্লিপি বুলি কওঁ। এতিয়া মেমোৰেন্ডাম অফ এছ'চিয়েশ্যনত একচুৱেলি কি বস্তু আৰু তাত কি কি দফা উল্লেখ কৰা থাকে। তো এইটো হৈছে কোম্পানীৰ একচুৱেলি এটা গুৰুত্বপূৰ্ণ দলিল। ইট ইজ এ ইম্পৰ্টেণ্ট ডকুমেণ্টছ ফৰ দ্য কোম্পানী হোৱেৰ দ্য অবজেক্টিভছ অফ দ্য কোম্পানী ইজ মেনশ্যন, য'ত কোম্পানীৰ উদ্দেশ্য উল্লেখ কৰা থাকে। অৰ্থাৎ কোম্পানী কি উদ্দেশ্য গঠন কৰা হৈছে, কিয় কোম্পানী গঠন কৰা হ'ল, কোম্পানী কি কাম কাজ কৰিব, এই গোটেইখিনি কথা উদ্দেশ্য থাকিব, ইয়াৰ ক্ষমতা অধিকাৰ আদি বিষয়ে গোটেইখিনি কথা মেমোৰেন্ডাম অফ এছ'চিয়েশ্যনত উল্লেখ কৰা থাকে। এতিয়া সেই মেমোৰেন্ডাম অফ এছ'চিয়েশ্যনৰ কেইটামান দফা, যাক আমি ক্লজ বুলি কওঁ, কেইটামান দফা উল্লেখ কৰা থাকিব। তো সেই ক্লজ কেইটা আমি এতিয়া আলোচনা কৰিম, অৰ্থাৎ মেমোৰেন্ডাম অফ এছ'চিয়েশ্যনত কি কি দফা উল্লেখ কৰা থাকে। তো এই দফাসমূহৰ ভিতৰত আমি পাম প্ৰথমতে নেম অফ দ্য কোম্পানী, অৰ্থাৎ কোম্পানীটো যেতিয়া ৰেজিষ্টাৰ হ'ব, ROCৰ ওচৰত যেতিয়া ৰেজিষ্টাৰ কৰিব, ৰেজিষ্টাৰ অফ কোম্পানীৰ ওচৰত কোম্পানীৰ কি নাম দিয়া হ'ব, এনেকুৱা নাম হ'ব লাগিব যি নাম কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰ বা অন্য কোনো কোম্পানীৰ নামৰ লগত নিমিলে। যিবিলাক গভৰ্ণমেণ্ট কোম্পানী আছে, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হওক বা ষ্টেট গভৰ্ণমেণ্টৰ হওক, বহুত চেণ্ট্ৰেল আৰু ষ্টেট গভৰ্ণমেণ্টৰ কোম্পানী আছে, নাইবা অন্য কোম্পানীৰ নামৰ লগত নিমিলা নাম হ'ব লাগিব, তেনেকুৱা এটা নাম বাছনি কৰিব লাগিব। বাছনি কৰি এই মেমোৰেন্ডাম অফ এছ'চিয়েশ্যনত কোম্পানীৰ নামটো উল্লেখ কৰিব লাগিব। এইটো নেম অফ দ্য কোম্পানী, অৰ্থাৎ কোম্পানীৰ নাম। এইটো হৈছে কোম্পানীৰ নাম। ইয়াত কৈছে যে আন কোনো কোম্পানীৰ নামৰ লগত একে হোৱা বা কেন্দ্ৰীয় চৰকাৰৰ অবাঞ্ছিত নামৰ বাহিৰে কোম্পানীয়ে যিকোনো নাম গ্ৰহণ কৰিব পাৰে। অৰ্থাৎ যদি কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰে বিবেচনা কৰে যে কোম্পানী যিটো নাম গ্ৰহণ কৰিছে তেওঁলোকে পচন্দ হোৱা নাই, কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰৰ অবাঞ্ছিত বুলি ভাবিছে, তেনেকুৱা নাম হ'ব নালাগে বা অন্য কোনো কোম্পানীৰ নামৰ লগত মিলিব নালাগে। গতিকে সেই নাম তেওঁলোকে গ্ৰহণ কৰিব লাগিব। এইটো হ'ল নামৰ দফা। তাৰপিছত আমি আলোচনা কৰিম যদি সেই নামৰ লগত তোমালোকে জানা যদি সেই কোম্পানীটো প্ৰাইভেট হয়, নেম অফ দ্য কোম্পানী, কোম্পানীটো যদি প্ৰাইভেট হয় তেনেহ'লে লিখিব লাগিব প্ৰাইভেট লিমিটেড LTD, বা ইয়াক আমি শৰ্ট ফৰ্মত লিখিছোঁ, ফুল ফৰ্মত লিখিলে লিমিটেড। এই শব্দটো লিখিব লাগে। প্ৰাইভেট কোম্পানী হ'লে এই কোম্পানী নামৰ শেষত, ছাপ'জ আমি এটা কোম্পানীৰ নাম দিলোঁ যে দৰং প্ৰাইভেট লিমিটেড, গতিকে প্ৰাইভেট কোম্পানী হ'লে প্ৰাইভেট লিমিটেড শব্দটো নামৰ শেষত লিখিব লাগিব। ঠিক তেনেকৈ বি, যদি পাব্লিক কোম্পানী হয়, যদি পাব্লিক কোম্পানী হয়, প্ৰাইভেট কোম্পানী হ'লে প্ৰাইভেট লিমিটেড শব্দটো লিখিব লাগিব নামৰ শেষত, আৰু যদি পাব্লিক কোম্পানী হয় তেনেহ'লে কোম্পানীটো নামৰ শেষত লিখিব লাগিব লিমিটেড। ধৰা কোম্পানীটোৰ নাম হৈছে বাজাজ, লিখিব লাগিব বাজাজ লিমিটেড বা টাটা লিমিটেড বা আসাম কৰ্পৰেশ্যন যদি হয় আসাম লিমিটেড। এনেকুৱা এটা কোম্পানীৰ নাম যিটো থাকিব পাব্লিক কোম্পানী, সেই কোম্পানীৰ নামৰ শেষত লিমিটেড শব্দটো থাকিব লাগিব। গতিকে নেম অফ দ্য কোম্পানী, অৰ্থাৎ কোম্পানীৰ নামৰ যিটো দফা সেই নাম তেওঁলোকে বাছি ল'ব লাগিব, আৰু যি নাম অন্য কোম্পানীৰ নামৰ লগত মিলিব নালাগে আৰু কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ তেওঁলোকৰ মতে অবাঞ্ছিত নাম হ'ব নালাগে। আৰু নামৰ শেষত প্ৰাইভেট কোম্পানী হ'লে লিমিটেড শব্দ লিখিব লাগিব, আৰু পাব্লিক কোম্পানী হ'লে প্ৰাইভেট কোম্পানী হ'লে প্ৰাইভেট লিমিটেড লিখিব লাগিব, আৰু পাব্লিক কোম্পানী হ'লে লিমিটেড শব্দটো লিখিব লাগিব। এইটো আছিলে আমাৰ নাম দফা। এইটো 2 নম্বৰ। আমি তো 2 নম্বৰত আমি পাম, সাধাৰণতে দেখা যায় ৰেজিষ্টাৰ্ড অফিচ অৱস্থান, অৰ্থাৎ চিটুৱেশ্যন অফ ৰেজিষ্টাৰ্ড অফিচ বা লোকেশ্যন অফ ৰেজিষ্টাৰ্ড অফিচ, চিটুৱেশ্যন অফ
রেজিস্টার্ড অফিস অর্থাৎ কোম্পানি রেজিস্ট্রেশন করার পিছত সেই রেজিস্টার্ড অফিসটো ক'ত আছে, কোম্পানিৰ পঞ্জীয়নকৃত কাৰ্যালয়ৰ অৱস্থান কোন ৰাজ্যত কোন চহৰত অৱস্থিত সেইটো উল্লেখ কৰিব লাগিব। যদি আমাৰ নৰ্থ ইষ্টত হয়, নৰ্থ ইষ্ট আমাৰ 7খন ৰাজ্য আছে, এই 7খন ৰাজ্যৰ ভিতৰত কোম্পানীটো কোন ৰাজ্যত অৱস্থিত, অসম, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা বা অৰুণাচল, কোন ৰাজ্যত অৱস্থিত সেই ৰাজ্যৰ নাম উল্লেখ থাকিব লাগিব। সেইটো হৈছে ৰেজিষ্টাৰ্ড অফিচৰ অৱস্থান। তাৰপিছত আমি পাম কোম্পানীৰ উদ্দেশ্য, অবজেক্টস অফ দ্য কোম্পানী। কোম্পানির উদ্দেশ্য, for what purpose the company is established, that should be mentioned in the article of association, memorandum of association। কোম্পানির যেটো স্মাৰকলিপি আছে সেই স্মাৰকলিপিত কোম্পানীটো কি উদ্দেশ্য গঠন কৰা হৈছে, কি কাম কৰিব, কোম্পানীৰ পৰিধি কি, গোটেইখিনি কথা ইয়াত উল্লেখ থাকিব লাগিব। যদি মেমৰেণ্ডাম অফ এছ'চিয়েশ্যনত উল্লেখ নকৰা কোনো ধৰণৰ কাম কাজ কোম্পানীয়ে কৰে তেনেহ'লে সেইটো কোম্পানী অবৈধ বুলি ঘোষণা কৰা হ'ব। সেইকাৰণে কোম্পানীৰ উদ্দেশ্য হৈছে যে কি উদ্দেশ্য গঠন কৰিছে, কি কাম কৰিব, কামৰ পৰিধি কি, গোটেইখিনি কথা এই উদ্দেশ্যৰ দফাত উল্লেখ থাকিব লাগিব। ইয়াতে কোৱা হৈছে কি কাম কৰিবৰ উদ্দেশ্যে কোম্পানী গঠন কৰা হৈছে সেই বিষয়ে উল্লেখ থাকিব লাগে। কোম্পানীৰ উদ্দেশ্য ঠিক কৰোঁতে খুব সাৱধানতা অৱলম্বন কৰিব লাগে। স্মাৰক পত্ৰত থকা উদ্দেশ্য বহিৰ্ভূত কাম কোম্পানীয়ে কৰিব নোৱাৰে। অৰ্থাৎ এই যে মেমৰেণ্ডাম অফ এছ'চিয়েশ্যনত উল্লেখ যদি নাথাকে, কোম্পানী কিয় স্থাপন কৰা হৈছে, কি উদ্দেশ্য স্থাপন কৰা হৈছে, কি কি কাম কৰিব, এই গোটেইখিনি কথা উল্লেখ যিখিনি থাকিব সেইখিনিলৈকে কোম্পানী কাম কৰিব পাৰিব, ইয়াৰ বাহিৰত কোনো ধৰণৰ কাম কৰিব নোৱাৰে। ফৰ এক্সাম্পল মই এটা উদাহৰণ দিছোঁ যে কোম্পানীটো স্থাপন কৰাৰ সময়ত তেওঁলোকৰ উদ্দেশ্য আছিলে যে তেওঁলোকৰ কি ব্যৱসায় কৰিব, ফৰ এক্সাম্পল যে তেওঁলোকৰ বস্ত্ৰ উদ্যোগ স্থাপন কৰিব, কাপোৰৰ ব্যৱসায় কৰিব, কাপোৰ উৎপাদন কৰিব। এতিয়া টেক্সটাইল ইণ্ডাষ্ট্ৰীৰ কাৰণে তেওঁলোকে কোম্পানীটো মেমৰেণ্ডাম অফ এছ'চিয়েশ্যনত উল্লেখ কৰিছে। এতিয়া এই টেক্সটাইলৰ পৰা ফালৰি কাটি তেওঁলোকে যদি কয় নহয় আমি মাইনিং কৰিম, খনন কাৰ্য কৰিম, কয়লা উঠাম, তেল উৎপাদন কৰিম, নোৱাৰিব, কাৰণ সেই কথাটো মেমৰেণ্ডাম অফ এছ'চিয়েশ্যনত উল্লেখ কৰা নাই। তাৰপিছত আমি আহিম দেনা দায়িত্বৰ ঘোষণা, লাইবিলিটি। 4 নম্বৰ লাইবিলিটি, অর্থাৎ the members of the company, that is shareholder of the company, what will be the liability of the shareholder, এইখিনি কথা উল্লেখ থাকিব লাগিব। তা আমি জানো যে liability of the shareholder are generally limited by the number of share। তেওঁলোকে যিমানখিনি অংশপত্ৰ কিনিছে সেই অংশপত্ৰলৈকে তেওঁলোকৰ দেনা সীমিত। But in case of partnership firm, the liability of a partner is unlimited। কিন্তু কোম্পানীৰ ক্ষেত্ৰত কোম্পানীৰ অংশীদাৰসকলৰ দেনা তেওঁলোকক ক্ৰয় কৰা অংশপত্ৰলৈকেহে তেওঁলোকৰ দেনা সীমিত। সেই কথাখিনি উল্লেখ থাকিব লাগিব। কিন্তু এনেকুৱা কিছুমান কোম্পানী আছে ধৰা আনলিমিটেড কোম্পানী, সেই কোম্পানীৰ অংশধাৰকসকলৰ দেনা অসীমিত। কিন্তু বৰ্তমান ভাৰতবৰ্ষত তেনেকুৱা ধৰণৰ কোম্পানী দেখিবলৈ পোৱা নাযায়। আৰু এক ধৰণৰ কোম্পানী আছে যে গ্যাৰাণ্টেড কোম্পানী, প্ৰতিশ্ৰুত কোম্পানী, যিবিলাক কোম্পানীৰ অংশধাৰকসকলে মূলধন আগবঢ়াৰ উপৰিও কোম্পানীটোৰ অৱসানৰ সময়ত এক অতিৰিক্ত ধন দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে, সেইবিলাকক কোৱা হয় গ্যাৰাণ্টেড কোম্পানী। গতিকে তেনেকুৱা ধৰণৰ অংশধাৰক যদি হয় তেওঁলোকৰ দেনা কিমান হ'ব সেই কথাটো এই দেনাৰ দফাত উল্লেখ কৰা থাকিব লাগিব। তাৰপিছত আমি আলোচনা কৰিম মূলধনৰ দফা, কেপিটেল। ইম্পৰ্টেণ্ট ক্লজ এটা 5 নম্বৰ কেপিটেল, অৰ্থাৎ কোম্পানীটোৰ মুঠ মূলধনৰ পৰিমাণ কিমান হ'ব, টোটেল কেপিটেল অফ দ্য কোম্পানী, সেইখিনি কথা মেমৰেণ্ডাম অফ এছ'চিয়েশ্যনত উল্লেখ কৰা থাকিব লাগিব। আৰু সেই মূলধনখিনি কিমান সৰু সৰু অংশত ভাগ কৰা হ'ব সেইখিনি কথাও এই কেপিটেল ক্লজ মূলধন দফাত উল্লেখ থাকিব লাগিব।
আৰু যিমান মূলধন উল্লেখ কৰা থাকিব মেমৰেণ্ডাম এছ'চিয়েশ্যনত সেইখিনি পৰিমাণক কোৱা হয় অথৰাইজ কেপিটেল বা নমিনেল কেপিটেল বা ৰেজিষ্টাৰ্ড কেপিটেল বুলিও কোৱা হয়। তাতকৈ বেছি ব্যৱসায় কৰিব নোৱাৰে, তাতকৈ বেছি মূলধনৰ ব্যৱসায় কৰিব নোৱাৰে। 6 নম্বৰ আছে ডিক্লেয়াৰেশ্যন। ডিক্লেয়াৰেশ্যনত ঘোষণা যিটো পত্ৰ বুলি কোৱা হয়, ডিক্লেয়াৰেশ্যন ঘোষণা অৰ্থাৎ দেখা গ'ল যে যিটো মেমৰেণ্ডাম অফ এছ'চিয়েশ্যন ইয়াত কেইটা দফা পালোঁ আমি 6টা, অৰ্থাৎ ইয়াত 6টা দফা থাকে এই মেমৰেণ্ডাম এছ'চিয়েশ্যন। তো ঘোষণা পত্ৰত কোৱা হৈছে লাষ্ট যিটো দফা ইয়াতে কৈছে কোম্পানীৰ স্মাৰকলিপিৰ স্বাক্ষৰকাৰীসকলে অৰ্থাৎ দ'জ পাৰ্চন হু জেনেৰেলি চিগনেচাৰ ইন দ্য মেমৰেণ্ডাম অফ এছ'চিয়েশ্যন, সেই ব্যক্তিসকলৰ কথা কোৱা হৈছে। স্বাক্ষৰকাৰীসকলে এইবুলি শেষত ঘোষণা কৰিব লাগে যে তেওঁলোকে কোম্পানী আইনৰ নিয়ম অনুসৰি গঠন কৰিছে। The person who are generally signature in the memorandum of association, they should declare that establish the company by following all the formalities under the Companies Act 2013. অৰ্থাৎ বৰ্তমান যিটো ভাৰতীয় কোম্পানী আইন তাৰ গোটেইখিনি নীতি নিয়ম মানি তেওঁলোকে যে কোম্পানী স্থাপন কৰিছে সেই কথাটো শেষত তেওঁলোকে ঘোষণা কৰিব লাগে। তো এই 6টা হ'ল ক্লজ। তো আজি আমি এইখিনিলৈকে আলোচনা কৰিলোঁ প্ৰমোশ্যন ইনকৰ্পৰেশ্যন। তো কমেন্সমেণ্ট অফ বিজনেছ চাৰ্টিফিকেট ক'লোঁ যে বৰ্তমান আজিৰ তাৰিখত 2013 চনৰ কোম্পানী আইন মতে কমেন্সমেণ্ট অফ বিজনেছ চাৰ্টিফিকেটৰ কোনো প্ৰয়োজন নাই। প্ৰমোশ্যন ইনকৰ্পৰেশ্যনৰ পিছতে ব্যৱসায় প্ৰতিষ্ঠানটোৰ কোম্পানীৰ কাম কাজ আৰম্ভ কৰিব পাৰে। তো আজিলৈকে এইখিনিতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।